Hello everyone. Chapter 6 to মই আজি ৰেকৰ্ড কৰিলো. Okay, so এতিয়া চাওক chapter 6 কি হয় আমাৰ citizenship article 5 to 11. Okay, তো introductionত কি কোৱা আছে India has two kinds of people. এতিয়া যেহেতু চেপ্টাৰটো citizenshipৰ ওপৰত হ'ব আমি কাক citizen বুলি ক'ব পাৰো ন আৰু কোনসকল আমাৰ citizens নহয় সেই বিষয়ৰ কথাখিনি আমাৰ introduction partত দিয়া আছে এতিয়া চাওক দুটা কাইণ্ডৰ citizen আছে বুলি কৈছে এটা হল citizens আৰু এটা হল aliens মানে আমাৰ গোটেই কান্ট্ৰিৰ মানুহখিনিক আমি দুটা ভাগত ভগাও So citizens bilak ki hoy citizens are full members of the Indian state who enjoy all civil and political rights citizens okole amar Indian state by Indian constitution jibilak amar civil aru political rights di ase he hokolo bilak mane enjoy koribo pare but aliens bilake hokolo civil and political rights enjoy koribo nware কিছুমান rights পায় alienseও কিন্তু সকলো বিলাক নাপায় হৰক right to life যেটো হেতুটো সকলো মানুহকে দিব লাগিব ন যেটো আমাৰ article 21 হেতু সকলোৰে থাকে বাট মানে কিছুমান এনেকুৱাও আছে যিবিলাক aliense নাপায় ঠিক আছে এতিয়া চাওক ইয়াতে সেই article কেইটা দিয়া আছে ধুনিয়াকে মই ইয়াতে highlight কৰি দিছো article 15 যেটি আপোনালোকক মই fundamental rights পঢ়াম এই article কেইটা খুব ধুনিয়াকে বুজাম ঠিক আছে এতিয়া চাওক যে ইয়াতে লিখি দিছো যে citizens of India have but it denies the same to aliens okay so article 15 কি আছে আমাৰ right against discrimination on grounds of religion race caste sex or place of birth okay এইখিনি বস্তু এই মানে right to দিয়া নহয় তাৰ পিছতে right to equality of opportunity in the matter of public employment so বাহিৰৰ পৰা অহা মানুহ এজনে আমাৰ ইয়াতে সমানে সুবিধা নাপায় আমাৰ ইয়াৰে citizenshipৰ দৰে মানে চাকৰিত এপ্লাই কৰিবৰ কাৰণে বা এমপ্লয়মেন্ট পাবৰ কাৰণে তাৰ পিছত article 19 right to freedom of speech তাৰ পিছত cultural and educational rights article 29 and 30 then right to vote then right to contest for the membership of parliament and state legislature then punar kisuman public office মানে office hold কৰিব নোৱাৰে so এনেকুৱা ধৰণৰ বিলাকত alien বিলাকে সুবিধা নাপায় okay so এই article কেইটা মই বিশেষ ভাবে কৈ থকা নাই যেহেতু পিছত বুজাম মই তাৰ পিছত চাওক citizens also owe certain duties such as paying taxes এতিয়া চাওক আমাৰ কিছুমান ডিউটিজও আছে কিন্তু তাৰ পিছত আমি ন্যাশনাল ফ্ল্যাগ খনক আমি ৰেসপেক্ট কৰিব লাগে এবিলাক আমাৰ ফান্ডামেন্টাল ডিউটিজ ন্যাশনাল এনথেম টুক আমি ৰেসপেক্ট কৰিব লাগে হেতু এলিয়েন্সে নকৰিবও পাৰে কাৰণ তেওঁলোক আমাৰ দেশৰ হে নহয় সিটিজেন নহয় okay তাৰ পিছতে in India both a citizen by birth as well as a naturalized citizen are eligible for the office of president এতিয়া চাওক আমাৰ ইন্ডিয়াত এজন মানুহে জন্ম হৈছে বা এজন মানুহে বেলেগ এখন কান্ট্ৰিৰ পৰা আহি পেলাই citizenship টো নেচাৰেলি লৈছে এটা citizenship কেনেকে লব পাৰে হেতু পঢ়াম মই ইয়াৰ এইটো চেপ্টাৰতে আছে সেই দুজন মানুহে কিন্তু কি হ'ব পাৰে প্ৰেসিডেন্ট হ'ব পাৰে আমাৰ কান্ট্ৰিৰ কিন্তু ইউএসএ ৰ নিয়মটো বেলেগ তেওঁলোকৰ অকল সিটিজেন বাই বাৰ্থ সকলেহে মানে প্ৰেসিডেন্ট হ'ব পাৰে বেলেগৰ পৰা আহি নেচাৰেলি সিটিজেনশিপ লোৱা মানুহবিলাকে নোৱাৰে তাতে ঠিক আছে তাৰ পিছতে কনস্টিটিউশনাল প্ৰভিজনস কি আছে আমাৰ সিটিজেনশিপৰ প্ৰথমতে কলুৱে এবাৰ আৰ্টিকল 5 ৰ পৰা 11 ৰ খিনি আমাৰ সিটিজেনশিপৰ থাকে আৰু এটো আমাৰ পাৰ্ট 1 তো পঢ়ি আহিলো আমি আৰ্টিকল 1 ৰ পৰা 4 লৈকে আমি ইউনিয়ন এণ্ড ইটস টেৰিটৰি পঢ়ি আহিলো পাৰ্ট 1 ত এতিয়া পাৰ্ট 2 এতিয়া সব আমি কনস্টিটিউশন খন পঢ়ি আছো হয়নে গটিকে মনোযোগ দিব এতিয়া চাওক according to the constitution the following four categories of persons become the citizens of India এতিয়া আমাৰ চাৰিটা ক্যাটাগৰীৰ মানুহ আমাৰ কি হ'ব পাৰে citizenship লব পাৰে আমাৰ কান্ট্ৰি প্ৰথমটো হল আৰ্টিকল 5 persons having domicile in India যি সকল আমাৰ ইন্ডিয়াত জন্ম হৈছে বা যি সকল মানুহৰ পেৰেন্টস আমাৰ ইন্ডিয়াৰ হয় হয়নে গটিকে এনেকুৱা ধৰণৰ মানুহখিনি আমাৰ ইন্ডিয়াৰ citizenship পাব পাৰে then article 6 এখানে কিন্তু এইটোৰ আন্ডাৰতে আছে দেই যে কোনে আমাৰ সিটিজেন হ'ব পাৰে মানে প্ৰথমটো আমাৰ article 5 হেতু domicile in India article 6 ত আছে migrated from Pakistan যেতিয়া মানে আমাৰ ধৰক
if he or either of his parents or any of his grandparents was born in undivided India. Okay, so মানে আমাৰ ইণ্ডিয়া আৰু পাকিস্তান যেতিয়া ডিভাইড হোৱা নাছিল সেইখিনি সময়ত যদি জন্ম হৈছে আৰু গম নোপোৱাকৈ তেওঁলোক পাকিস্তানত গুচি গৈছে তাৰ পিছত তেওঁলোকে গম পালে কি আমি পাকিস্তানত আছো তেতিয়া তেওঁলোকে ইণ্ডিয়াত মাইগ্ৰেট কৰি গুচি আহিলে তেখেতসকলেও কিন্তু পাব আৰ্টিকল 6 এইটো Okay, so migrated from Pakistan to Article 6. That's Article 7 ki hobo. Person who migrated to Pakistan. Jihokol manuhe Pakistanot migrate kori gusi guse. Okay, so kintu tekhetokole ako return hoise for resettlement. But তেওঁলোকে সেই এপ্লিকেশনটো কৰাৰ 6 মাহ মানে আগত মানে তেওঁলোকে থাকিব লাগিব 6 মাহ থাকিব লাগিব দেই যে পাকিস্তানত গৈ পেলাই ঘুৰি আহিছে কিন্তু 6 মাহ পিছতে তেওঁলোকক সেই সিটিজেনশিপটো দিয়া হ'ব সো এইটো আৰ্টিকল 7 হ'ব অকল মাইগ্ৰেশনটো আছিল আৰ্টিকল 6 গৈ পেলাই ঘুৰি অহাটো আৰ্টিকল 7 Article 8 to ki persons of Indian origin residing outside India. Jihokol manu Indian origin but bahirot thake. Henekwa manu bilakeo citizenship pabo pare. Okay. Tar pisote belek provisions kisuman dia ase. Article 9 dia ase no person shall be a citizen of India if he has voluntarily acquired the citizenship of any foreign state. Jodi belek state ekhonor citizenship to loi loise jani buji tetia hole teo amar India'r citizenship to teo herai dibo Article 10 ot ki ase every person who is citizen of India shall continue to be such citizen je amar etia ami etia India'r citizen hoy no gotike ami ধৰক পাৰ্লিয়ামেন্টে যিবিলাক ল বনাই সেই ল বিলাক আমাৰ ওপৰত ইম্পোজ হৈ ৰাখিব হেতু আৰ্টিকল 10 ত আছে যেটো ভলান্টাৰি এৰি দিয়ে হেতু আৰ্টিকল 9 আৰু 10 অৰ টু কি আমি কন্টিনিউ হৈ আছো ওকে দেন আৰ্টিকল 11 ত কি আছে যে Parliament shall have the power to make any provision with respect to the acquisition and termination of citizenship. Amar Parliamentor hator thake main power to je kak acquisition koribo kak termination koribo. Okay. Ito Article 11. Tar pisote ahile amar Citizenship Act 1995 aru ei point to under duta main point dia ase eta hoise acquisition aru eta hoise loss of citizenship. Ei duta bostu amar Article 11 or kotha to amar iate boholai dise. ঠিক আছে আৰ্টিকল 11 টো আমাৰ সিটিজেনশিপ এক্ট 1995 ৰ পৰা দিয়া হয় তো সব একুইজিশন টো কেনেকে পাব পাৰে মানে সিটিজেনশিপ টো কেনেকে একুয়াৰ কৰিব পাৰে বাই বাৰ্থ মই জন্ম হৈছো ইয়াতে গটিকে মই ইন্ডিয়ান হৈয়ে গৈছো মই হয়নে নহয় গটিকে মই জন্ম হৈ পেলাই মই ইন্ডিয়ান হৈ গলো হয়নে নহয় সো এ পারসন born in India on or after January 26 1950 okay তো এখিনি মত ৰাখিব বাই বাৰ্থ তাৰপিছত বাই ডিসেন্ট মানে ধৰক মই এতিয়া ইণ্ডিয়াত নাই বাহিৰত আছো বাট বাই ডিসেন্ট মই কিন্তু ইণ্ডিয়ান হয় মোৰ মা দেউতা কিন্তু হেয়াৰ হয় ইণ্ডিয়াৰ হয় ওকে এ পারসন born outside India on or after 26 January 1950 but before December 10 1992 is a citizen of India by descent if his father was a citizen of India at the time of his birth মোৰ জন্মৰ সময়ত মোৰ দেউতাৰ বা মোৰ মাৰ কি আছে ইয়াতে মাদাৰ টু নাই দিয়া দেউতাৰ কি আছিল মানে আমাৰ ইন্ডিয়ান সিটিজেনশিপ আছে ওকে তাৰপিছতে বাই ৰেজিষ্ট্ৰেচন কৰি পেলাও কি হ'ব পাৰে মানে হেয়া হ'ব পাৰে মানে সিটিজেনশিপ লব পাৰে ঠিক আছে তাৰপিছতে হে ৰেসিডেন্ট কি ৰেজিষ্ট্ৰেচনটো কেনেকে লব পাৰে এ পারসন অফ ইন্ডিয়ান অৰিজিন হু ইজ অৰ্ডিনাৰিলি ৰেসিডেন্ট ইন ইন্ডিয়া ফৰ 7 ইয়াৰ্স যে 7 ইয়াৰ্স ধৰি হে মানুহজন ইয়াতে আছে এ মানে যিকোনো কাৰণত থাকিব পাৰে চাকৰি কৰি আছে নতুবা কিবা ধৰক ৰিসাৰ্চৰ কামত আহি থাকিয়ে গলি ইয়াতে হেনেকুৱা হ'ব পাৰে তাৰপিছতে এ পারসন হু ইজ মেৰিড টু আ সিটিজেন অফ ইন্ডিয়া বাহিৰৰ ছোৱালী আহি পেলাই আমাৰ ইয়াতে বিয়া হৈছে গতিকে তেখেতেও পাব সিটিজেনশিপ হয়নে হেতু ৰেজিষ্ট্ৰেচন কৰিব লাগিব মাইনৰ চিলড্ৰেন অফ পারসনস হু আৰ সিটিজেনস অফ ইন্ডিয়া ন গতিকে মাইনৰ চিলড্ৰেন খিনিও পাই যাব হেনেকুৱা ধৰণৰ তাৰপিছতে নেচাৰেলাইজেশনটো কেনেকুৱা সেন্ট্ৰেল গভৰ্নমেন্ট মে অন এন এপ্লিকেশন গ্ৰান্ট আ সাৰ্টিফিকেট অফ নেচাৰেলাইজেশন টু এনি পারসন if he possesses the required qualifications including adequate knowledge of a language specified in each schedule যে এজন মানুহক নেচাৰেলাইজড এই যে মই আগতে কলো যে বাই বৰ্ন বা বাই নেচাৰেলাইজড সিটিজেনে কি কৰিব পাৰে প্ৰেসিডেন্টৰ কাৰণে মানে
কন্টেস্ট কৰিব পাৰে ওকে কিন্তু হেতু ইউএসএত নকৰে হে ন্যাচাৰালাইজেশনটো কথা কৈ আছে যে তেখেতৰ কিন্তু মানে কোৱালিফিকেশনছ কিছুমান থাকিব লাগিব যেনেকুৱা আমাৰ 8 শিডিউলত থকা যিকোনো এটা ভাষা জানিব লাগিব বা তেখেতে কিছুমান মানে এটা জেনুইন ফ্যাক্টৰ থাকিব লাগিব যে তাক আমি আমাৰ ইণ্ডিয়াৰ সিটিজেনশিপটো দি দিম তেখেতে ধৰক আমাৰ ইয়াতে ধৰক এজন ভাল সিঙ্গাৰ আদনান সামিয়ে হেনেকে পাইছে মানে যেটো ন্যাচাৰালাইজেশন কৰি তেখেতে পাইছে ওকে সো হেনেকুৱা ধৰণৰ সিঙ্গাৰ হ'ব পাৰে ৰাইটাৰ হ'ব পাৰে ন তেখেতে জেনুইনলি কাম কৰি আছে আমাৰ ইণ্ডিয়াত আহি পেলাই হেনেকুৱা ধৰণৰ by incorporation of territory okay যদি if any foreign territory becomes a part of India the government of India specifies the persons who among the people of the territory shall be the citizens of India হেইটো হ'ব ফৰেন টেৰিটৰি যেতিয়া আমাৰ ইণ্ডিয়াৰ আন্ডাৰত আহি যাব সেই মানুহখিনিও মানে অটোমেটিক্যালি আমাৰ ইন্ডিয়ান সিটিজেনশিপটো পাই যাব সো এইখিনি আছিল আমাৰ একুইজিশন এবাৰ আহিব লস অফ সিটিজেনশিপটো কেনেকে লস কৰি দিয়ে ওকে এইটো সিটিজেনশিপ এক্ট 1955 এ প্ৰেসক্ৰাইব কৰিছে ইয়াতে 3টা ওয়ে আছে সো ফাৰ্স্ট ওয়ান ইজ বাই ৰেনাউন্সিয়েশন মানে ভলান্টাৰিলি সাৰেন্ডাৰ কৰি দিয়ে যে মই জানি বুজি মই মোৰ সিটিজেনশিপটো মানে এৰি দিছো হেইটো কেতিয়া হয় when a person renounces his Indian citizenship every minor child of that person also loses Indian citizenship suppose মই এৰিলো Indian citizenship টো মোৰ যদি বাচ্চা হয় হে বাচ্চাটোও কিন্তু হে citizenship টো হেৰাই দিব কিন্তু হে বাচ্চাটো যেতিয়া 18 years হৈ যাব তেতিয়া কিন্তু আকৌ হেইটো পাই যাব so however when such a child attains the age of 18 মানে তেও হে বাচ্চাটোৱে কি কৰিব যে মই আকৌ লম মানে হে সিটিজেনশিপটো ইন্ডিয়ান সিটিজেনশিপটো মই আকৌ নিজে আকৌ লম মানে মই হে বস্তুটো তেখেতে কৰিব পাৰিব by termination okay on getting other countries citizenship যেতিয়া when an Indian citizen voluntarily acquires citizenship of another country এটো অকমান আগতে কলো মই যে বেলেগ কান্ট্ৰিৰ যদি সিটিজেনশিপ লৈ লৈছে তেতিয়া হলে অটোমেটিক্যালি টাৰ্মিনেট হৈ যাব by deprivation it is a compulsory termination of Indian citizenship by the central government এটো central government এ কৰাই দিয়ে যদি তেখেত সকলে মানে কিছুমান মানুহে কি কৰে ফ্ৰড কৰি পেলাই citizenshipটো obtain কৰি লয় মিছা কথা কৈ পেলাই ওকে বা ধৰক কনস্টিটিউশন খনৰ প্ৰতি ডিসলয়্যালটি হৈছে মানে কনস্টিটিউশন খন মনা নাই বা কিবা বেয়া কাম কৰিছে কনস্টিটিউশন খনক লৈ পেলাই হেনেকুৱা ধৰণৰ হয়নে গটিকে বা আনলফুল কাম কিছুমান কৰিছে ন সো এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে তেখেতক ডিপ্ৰাইভ কৰি দিব ন এতিয়া চাওক নেক্সট পইণ্ট overseas citizenship of India in September 2000 the government of India Ministry of External Affairs had set up a high level committee on the Indian diaspora মানে কি যিখিনি মানুহ যিখিনি ইন্ডিয়ান মানুহ বাহিৰত কাম কৰি আছে বা বাহিৰত থাকে আৰু তেখেত সকলে ইন্ডিয়ান ডায়াসপোৰা আৰু সেই সকল মানুহৰ কাৰণে এখন হাই লেভেল কমিটি সেট আপ কৰিছিল গভৰ্নমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স সো কাৰ আন্ডাৰত কৰিছিল LM সংঘি ওকে সো এখেতৰ নামটো মনত ৰাখিব কাৰণ এটো প্ৰিলিমছত আহিছিল আপোনাৰ যে সেই কমিটিখন কাৰ চেয়াৰম্যানশিপত আছিল এটো প্ৰিলিমছ কোৱেশ্চনত আহিছিল So, a high level committee khone ki recommend korisile it recommended the amendment of the Citizenship Act 1955 kihor karone he korisile for grant of dual citizenship kak dual citizenship dibo lage persons of Indian origin belonging to certain specified countries সকলো country থকা মানুহ মানে Indian diaspora নহয় okay except মানে mainly আমাৰ পাকিস্তান আৰু বাংলাদেশক বাদ দি পেলাই countries বিলাক সামৰি লয় মানে ওকে তো প্ৰথমতে 16 খনত কৰিছিলে 16 খন countries-ত ওকে এইটো এতিয়া চাওক এইটো কিন্তু এইটো নহয় যে OCI is not actually a dual citizenship ওকে কাৰণ আমাৰ ইয়াতে dual citizenship-ৰ হেই নাথাকে ওকে গতিকে এইটো মনত ৰাখিব কিন্তু দেই OCI is a dual citizenship true false এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সো dual citizenship নহয় মই এতিয়াতে কৈ থলো আপোনালোকে মনত ৰাখি থৈ দিয়ক okay then Citizenship Amendment Act 2015 has introduced a new scheme called Overseas Citizen of India card holder by merging PIO card scheme and the OCI card scheme so overseas citizen of India card holder বুলি এটা স্কিম উলাইছিলে আৰু ইয়াতে মাৰ্জ কৰা হৈছিলে PIO card scheme আৰু OCI card scheme যাৰ যাৰ আছে তেখেত সকলক মাৰ্জ কৰি দিয়া হৈছিলে
ইয়াতে মই NRI, PIO আৰু OCI কাৰ্ড হোল্ডাৰ এইখিনি অকমান ডিফাৰেন্সিয়েট কৰি পেলাই লিখি দিছো এইখিনি বক্স হিচাপত আছে লক্ষ্মীকান্তৰ এই চেপ্টাৰটোৰ শেষত এটা বক্সত দিয়া আছে কথাখিনি কিন্তু মই ইয়াতে অকমান ছুটিকে দিছো যাতে পঢ়ি পেলাই আপোনালোকে বুজি পায় মানে লক্ষ্মীকান্ত বুকখন ইমান ডাঙৰ ইমান মানে বহুত ফাষ্ট বুক ন গতিকে সেইখন মানে পঢ়াটো আপুনি এনেকে শৰ্ট নোট বনাব লাগিলে সেইখন কমেও আপুনি ধৰক 5-6-7 বাৰ পঢ়িব লাগিব তাৰ পিছত এনেকে শৰ্ট নোট বনাব পাৰিব গতিকে যেহেতু ধৰক প্ৰিলিমছ বা যিকোনো পৰীক্ষা আহি আছে আপোনালোকৰ ইজি হোৱাৰ কাৰণে আসলতে মই ষ্টেপটো লৈছো চাও কিমানখিনি আগুৱাব পাৰো প্ৰিলিমছ যেহেতু ডেট দিয়া নাই সো মই এইটো ষ্টাৰ্ট কৰিলো আপোনালোকে মানে হেই কৰিব আৰু চাব চাই পেলাই শৰ্ট নোট নবনালেও হ'ব শৰ্ট নোট বনাই দিছো মই তথাপিতো নিজৰ হেণ্ডৰাইটিঙত লিখিব পাৰিলে ভাল হয় বস্তুবিলাক PDF খন চাই পেলাই আকৌ যদি আপোনালোকে শৰ্ট নোট বনাই থৈ দিব পাৰে সেইটো আৰু ভাল হয় কাৰণ প্ৰিলিমছৰ আগত মানে very short note is so much important মানে because ইমান টাইম নাথাকে কি আপুনি লক্ষ্মীকান্ত পঢ়ি থাকিব পাৰিব আৰু মেইনছৰ টাইমতো হেনেকুৱা হৈ যায় কিন্তু মেইনছৰ টাইমত যদি এনেকুৱা ধৰণৰ শৰ্ট নোট থাকে কাৰণ মেইনছ কেনেকে হয় আপোনালোকে জানে যে আজি দুখন পেপাৰ দিব লাগিব অহাকালি দুখন পেপাৰ দিব লাগিব তাৰ পিছৰ দিনা দুখন পেপাৰ দিব লাগিব আজি দুখন পেপাৰ লিখি আহিলে দুই বেলা তাৰ পিছতে কালি আকৌ পোৱা গতিকে আপুনি আজি ৰাতিটো কাৰণ আমাৰ এইটো মানে হিউম্যান বিঙৰ কথাই হয় যে আগদিনাখন যেটো পঢ়ি থাকিম না পিছদিনা সেইটো বেছি ভালকে মনত থাকে সেইকাৰণে বস্তুবিলাক একদম কনসাইজ কৰি লবৰ কাৰণে এতিয়াৰ পৰা ট্ৰাই কৰিব হেতুৱে আপোনালোকক হেল্প কৰিব ওকে সো এইকেইটা পঢ়ি চাব এইকেইটা কৈ নাথাকো আৰু কিবা বুজি নাপালে মোক কমেন্ট সেকশনত জনাব মই কৈ দিম আৰু ইয়াতে সিটিজেনশিপৰ পৰা মেইনছত কোৱেশ্চন অহা দেখা যোৱা নাই ইয়াতে প্ৰিলিমছৰ কোৱেশ্চন এটাই মই ইনক্লুড কৰিছো আপোনালোকে এইটো কৰি দিব আনসাৰটো যেনিবা ইয়াতে দিয়াই আছে ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও